নমস্কাৰ বন্ধুসকল, বিকাশ আমিন ইউটিউব চেনেলটো আৰু ইউটিউবত নাই 6.5 লাখ সাবস্ক্রাইবার আছে। বন্ধুসকল একটা সাবস্ক্রাইব যেতিয়া বাঢ়ে আৰু চেনেলটো যেতিয়া গ্ৰো হৈ যায় তেতিয়াহ'লে কিমান ভাল লাগে আৰু একটা সাবস্ক্রাইব আহিলে কিমান এটা মনত ফূৰ্তি আহে, কিমান ভাল লাগে। আৰু এনেকৈ কৰি আপুনি চেনেল এটা যেতিয়া বহুত গ্ৰো কৰি ল'ব, বহুত যাতে লাখ লাখ সাবস্ক্রাইবার আপুনি গেইন কৰিব পাৰিব আৰু তাৰ পৰা যদি আপুনি বহুত টকা ইনকাম কৰা ষ্টাৰ্ট কৰি দিয়ে, তেতিয়া আপোনাৰ সেই চেনেলটো যদি ইউটিউবে টাৰ্মিনেট কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা লাগিব, সেই চেনেলত যদি আপোনাৰ কিবা এটা প্ৰব্লেম আহি যায় আপোনাৰ কেনেকুৱা লাগিব। আৰু যিটো মেইন চেনেল আছিলে সেই চেনেলটোৱে ইউটিউবে টাৰ্মিনেট কৰিছে বিকাশ আমিনৰ, যিটো বিকাশ আমিনৰ যিটো বিকাশ আমিন নামৰ যিটো ৰোষ্ট চেনেল আছিলে সেই চেনেলটো বৰ্তমান আপুনি ইউটিউবত চাৰ্চ কৰিলে সেই চেনেলটো আপুনি নাপায়, ইউটিউবে টাৰ্মিনেট কৰিছে। ইউটিউবে ডাইৰেক্টলি কৈছে যে ডেঞ্জাৰাছ এণ্ড হাৰ্মফুল পলিচি ভায়োলেট কৰিছে আৰু সেইকাৰণে এই চেনেলটো ইউটিউবৰ পৰা ৰিমুভ কৰি দিছে। আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কি এই ডেঞ্জাৰাছ পলিচি যাৰ কাৰণে কি ইমান ডাঙৰ চেনেল এটা ৰিমুভ কৰি দিছে, তাৰ লগতে আৰু মেইন আৰ্নিং চ'ৰ্চ সেই চেনেলটোৱে আছিলে, কিন্তু সেই চেনেলটো বৰ্তমান ইউটিউবে টাৰ্মিনেট কৰিছে। তাৰ লগতে বন্ধুসকল আপোনালোকে জানে যে আজিৰ পৰা প্ৰায় 1 বছৰমান আগত যিটো প্ৰকাশ দাৰ যিটো কচুগুটি প্ৰেংষ্টাৰ বুলি এটা চেনেল আছে, এই চেনেলটো কিবা প্ৰব্লেমৰ কাৰণে বহুত ৰিকভাৰ কৰিব পৰা নাছিলে। অসমৰ বহুত ডাঙৰ ইউটিউবাৰৰ লগত কণ্টেক্ট কৰিছে, কোনো হেল্প কৰা নাছিলে, প্ৰকাশ দাই নিজে কৈছে। আৰু যিকেইজনে হেল্প কৰিছিলে কিন্তু সিহঁতে পৰা নাই। কিন্তু যেতিয়া তাৰ ভিডিঅ'টো বেলেগ চেনেলত পোষ্ট কৰিছে, বেলেগ এটা ভিডিঅ', সেই ভিডিঅ' চাই পেলাই মই নিজে প্ৰকাশ দাৰ লগত মেইল কৰিছিলোঁ আৰু প্ৰকাশ দাই কৈছে তেনেকুৱা ধৰণৰ বহুত মানুহে মেইল কৰিছে বা মেছেজ কৰিছে, কোনো ৰিকভাৰ কৰিব পৰা নাই, মই কি পাৰিম জানো, তেনেকুৱা ভাবি পেলাই প্ৰকাশ দাই লেটকৈ হ'লেও মোৰ মেইলটো ৰিপ্লাই কৰিছে আৰু অৱশেষত গৈ পেলাই মোৰ দ্বাৰাই সেই চেনেলটো ৰিকভাৰ হোৱা বা ঘূৰাই অহাৰ সম্ভৱ হৈছে। তাৰপিছত যেতিয়া প্ৰকাশ দাৰ যিটো চেনেল ঘূৰি অহাৰ পিছত প্ৰকাশ দাই নিজে মোৰ বিষয়ে কি কৈছে আপোনালোকে নিজে গম পাব যদি সেই ভিডিঅ'টো চাই। মই ডেছক্ৰিপশ্যন লিংক দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, তেতিয়া প্ৰকাশ দাই মোৰ বিষয়ে কি কৈছে, ঠিক আছে। চ' বন্ধুসকল মই এইটো কোৱা নাই যে মই বিকাশ আমিনৰ চেনেলটো মই ঘূৰাই আনি দিব পাৰিম বা মই বিকাশ আমিনৰ চেনেলটো মই ঘূৰাই আনি দিম, মই এইটো কথা কোৱা নাই। কিন্তু বিকাশ আমিনৰ লগত যিটো ঘটনা হৈ গৈছে, এই ঘটনাটোৰ পৰা আমি বহুত কিবা জানিব লগা আছে, বহুত কিবা শিকিব লগা আছে। সেইকাৰণে আজি এই ভিডিঅ'টো বনাই আছোঁ যাতে আমাৰ লগতো এনেকুৱা ভুল নহয় আৰু যিকেইজন নেকি বৰ্তমান সময়ত নতুন কণ্টেণ্ট ক্ৰিয়েটাৰ, যিকেইটা নেকি নতুন ইউটিউবত চেনেল খুলিছে, সিহঁতে যাতে এইসমূহ ভুল নকৰে, সিহঁতে যাতে মিষ্টেক নহয়, সেইকাৰণে আজি এই ভিডিঅ'টো বনাই আছোঁ। আৰু তাৰ লগতে এই চেনেলটো কিয় ডিলিট কৰিছে ইউটিউবে বা এই চেনেলটো ঘূৰাই আনিবৰ কাৰণে কি কৰিব লাগিব। বহুত চেনেল এনেকৈ ইউটিউবে টাৰ্মিনেট কৰি দিয়ে, ডিলিট কৰি দিয়ে, কিন্তু সেই চেনেলসমূহ ৰিকভাৰ কৰিব পৰা যায়, সেই চেনেলসমূহ আকৌ ঘূৰাই আনিব পৰা যায়। কিন্তু ঘূৰাই আনিবৰ কাৰণে কি কৰিব লাগে, কি কৰিলে চেনেলবোৰ ঘূৰাই আহে বা কেনেকৈ ঘূৰাই আনিব পাৰি, সব কথা আজি এই ভিডিঅ'টো আপোনালোকে গম পাব। সেইকাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়, স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে ভালকৈ বুজি নাপাব আৰু বিকাশ আমিনৰ চেনেলটো ঘূৰি আহিব নাই এই ভিডিঅ'টো চালে আপোনালোকে ভালকৈ গম পাব। চ' বন্ধুসকল প্ৰথম কথা হৈছে যিটো বিকাশ আমিনৰ চেনেলটো কিয় ইউটিউবে টাৰ্মিনেট কৰিছে। চাওক, ইউটিউব বৰ্তমান সময়ত এনেকুৱা ষ্ট্ৰিক্ট হৈ গৈছে, ইউটিউবৰ কিছুমান গাইডলাইন পলিচি আছে, সিহঁতৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ মাজত থাকি আমি কাম কৰিব লাগে। সিহঁতৰ নিয়ম যদি আপুনি অকণমান উলংঘন কৰে তেতিয়াহ'লে আপোনাক হয়তো ষ্ট্ৰাইক দি দিব, নহ'লে আপোনাৰ চেনেল ডাইৰেক্টলি এনেকৈ টাৰ্মিনেট কৰি দিব, যেনেকৈ বিকাশ আমিনৰ যিটো চেনেলটো টাৰ্মিনেট কৰিছে। চ' বন্ধুসকল চাওক, মেইন কথা হৈছে তাৰ চেনেলটো আছিলে ৰোষ্ট ভিডিঅ' বনোৱা, ঠিক আছে। আৰু আপোনালোকে জানে ৰোষ্ট মানে কি, ৰোষ্ট ভিডিঅ' কেনেকুৱা বনায়। ইয়াতে ইউটিউবত ডাইৰেক্টলি চাওক একদম ক্লিয়াৰলি কৈ দিছে আপোনালোকে ইয়াতে কোনো হাৰ্মফুল কিবা ডেঞ্জাৰাছ কিছুমান ক্ৰাইমৰ লৈ পেলাই, কিছুমান চাইল্ড ক্ৰাইম বা কিছুমান ছেক্সুৱেল কণ্টেণ্ট ইত্যাদি ধৰণৰ বহুত কিবা নিয়ম বান্ধি দিছে, যাতে এইসমূহৰ ওপৰত আপোনালোকে কোনো ধৰণৰ ভিডিঅ' বনাব নোৱাৰিব। কাৰণ ইউটিউব হৈছে এনেকুৱা এটা প্লেটফৰ্ম যাৰ কাৰণে কি চবৰ কাৰণে একে হয় আৰু একদম ছেফ প্লেটফৰ্ম বুলি গণ্য কৰা হয়। তো ইয়াতে আপোনাৰ কোনো ধৰণৰ বেয়া কণ্টেণ্ট আপোনালোকে ইয়াতে বনাব নোৱাৰিব। তাৰ লগতে বন্ধুসকল আপোনালোকে কেতিয়াও এনেকুৱা কিছুমান ফেক কিছুমান এপ্লিকেশ্যন বা কিছুমান ধৰক এনেকুৱা ৱেবছাইট আছে, এইবিলাকৰ আপুনি কিবা ধৰক এনেকুৱা গেম চেম আছে, কিবা ধৰক যিকেইটা মানে কি বহুত মানে ডেঞ্জাৰাছ হয়, মানুহৰ মানে একো তাৰ পৰা একো বেনিফিটছেই নহয়, ঠিক আছে, আৰু উল্টা মানুহৰ বহুত ক্ষতিয়ে হয়। তো এনেকুৱা ধৰণৰ কিছুমান এপ্লিকেশ্যন কিবা ছাইডৰ বিষয়ে আপুনি কেতিয়াও প্ৰমোশ্যন কৰিব নোৱাৰে আৰু এনেকুৱা ভিডিঅ' আপুনি কেতিয়াও ইউটিউবত আপলোড কৰিব নোৱাৰে। চ' বন্ধুসকল যদি এনেকুৱা ভিডিঅ' আপলোড কৰে তেতিয়াও আপোনাৰ চেনেল ইউটিউবে ৰিমুভ কৰি দিব পাৰে, ঠিক আছে। আপুনি বনাই আছে বা কিবা এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে, কিবা কথা কৈ আছে, অশ্লীল ভিডিঅ' বনাইছে, কিবা গালি গালাজ নানান ধৰণৰ কিবা যদি আপুনি কিবা বেয়া ৱৰ্ড ইউজ কৰিছে যদিও আপোনাৰ চেনেলটোত চলি থাকিব, সিমান দিনলৈকে চলি থাকিব যেতিয়ালৈকে নেকি সিহঁতৰ চকুত নপৰিব। যিদিনা সিহঁতৰ চকুত পৰি যাব, যিদিনা আপোনাৰ চেনেলটো সিহঁতে ৰিভিউ কৰিব, সেইদিনা আপোনাৰ চেনেলটো একদম বহুত বেয়া পজিশ্যনত গুচি যাব, হয়তো ষ্ট্ৰাইক দি দিব, নহ'লে আপোনাৰ চেনেল ডাইৰেক্ট টাৰ্মিনেট কৰি দিব। চ' সেইকাৰণে
আপোনালোকে এইসমূহ ৰুলছবোৰ মানি চলিব লাগিব। অলৰেডি মই কি ৰুলছ আছে কি কথা আছে অলৰেডি ভিডিঅ' বনাই থৈছোঁ, যদি চোৱা নাই ডেছক্ৰিপশ্যন লিংক পাই যাব, আপোনালোকে চাব পাৰে তাত গৈ পেলাই। বিকাশ দাৰ যিটো চেনেল আছিলে এইটো হৈছে ৰোষ্ট ভিডিঅ', আৰু ৰোষ্ট ভিডিঅ' আপোনালোকে জানে কিছুমান বেয়া অশ্লীল বা লেংগুৱেজ ইউজ কৰা এনেকুৱা ভিডিঅ' হয়, ঠিক আছে। তো সেইকাৰণে ডাইৰেক্টলি ইউটিউবে কৈছে তেওঁ ডেঞ্জাৰাছ আৰু হাৰ্মফুল পলিচি ভায়োলেট কৰিছে, যাৰ কাৰণে কি তাৰ চেনেলটো টাৰ্মিনেট কৰিছে আৰু ইউটিউবে নিদিয়ে। কিন্তু এতিয়া মেইন কথা হৈছে এই চেনেলটো ঘূৰাই আনিব পৰাত যাবলৈ নাই। চ' বন্ধুসকল, যদি এইটোক এক কথাত ক'ব যাওঁ তেতিয়াহ'লে এই চেনেলটো ঘূৰাই অহাৰ চান্স 90% নাই আৰু অহাৰ চান্স মাত্ৰ 10% আছে। কিয়নো বন্ধুসকল চাওক, চাওক, যদি ইউটিউবে কিবা চেনেল টাৰ্মিনেট কৰি দিয়ে বা কোনোবাই যদি হেক কৰি দিয়ে কাৰোবাৰ চেনেলটো, এই চেনেলসমূহ ঘূৰাই অনাৰ একটাই চিষ্টেম থাকে। কাৰণ আপুনি যদি সৰু চেনেল আছে, আপোনাৰ যদি ইমান ফ্ৰেণ্ড ফলোইং নাই, তেতিয়াহ'লে আপুনি ডাইৰেক্টলি ইউটিউবৰ লগত কণ্টেক্ট কৰিব নোৱাৰে। আপোনাৰ মেইল, আপোনাৰ ৰিপ্লাই হয়তো 7 দিন ভিতৰত বা 1 মাহৰ পিছতো আপোনাৰ মেইল ৰিপ্লাই দিব পাৰে বা নিদিব পাৰে, কোনো গেৰেণ্টি নাই। যদি আপোনাৰ মেইল ৰিপ্লাই পাব লাগে তেতিয়াহ'লে আপোনাৰ এজন ডাঙৰ ইউটিউবাৰৰ থ্ৰু দি আপুনি ডাইৰেক্ট ইউটিউবৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু আপোনাৰ চেনেল যদি বহুত ডাঙৰ হয়, গ্ৰ' হোৱা চেনেল হয়, তেতিয়াহ'লে আপুনি যদি মেইল কৰে তে ইউটিউবে লগে লগে আপোনাৰ মেইলৰ ৰেছপন্স কৰিব। তো সেইকাৰণে সেইটো যদি চেনেল ঘূৰাই আনিব লগা হয় তেতিয়াহ'লে কি কৰিব লাগে? প্ৰথম কথা হৈছে চাওক, যদি কিবা চেনেলৰ কিবা এনেকুৱা প্ৰব্লেম আহিছে, চেনেলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগে যে ইউটিউব ইণ্ডিয়া টেগ কৰি পেলাই ডাইৰেক্ট ইউটিউবক আপুনি টুইট কৰিব লাগিব। টুইট কৰিলে সেই টুইটটো বহুতে ৰিটুইট কৰিব লাগিব। যদি ৰিটুইট কৰি থাকে তেতিয়া ইউটিউবৰ চকুত আকৌ পৰিব, যে পিছত সিহঁতে তেতিয়া চাব যে কিহৰ কাৰণে ইমানটো টুইট আহি আছে, ইমানকৈ একটা হেৰি লৈ পেলাই টুইট আহি আছে, তেতিয়া সিহঁতে আকৌ চকু পৰিব তাত। তাৰপিছত সেইখিনি আকৌ ভালকৈ চালি জাৰি চাব আৰু আপোনালোকে সেই টুইটত ভালকৈ মেনশ্যন কৰি দিব লাগে যে আপোনালোকে কি জানিব বিচাৰিছে বা কিহৰ কাৰণে আপোনালোকে এই টুইট কৰি আছে। তো সেইকাৰণে এটা ভালকৈ টুইট এনেকৈ কৰিব লাগিব, ইউটিউব এনেই টেগ কৰি পেলাই ডাইৰেক্ট ইউটিউবক অফিচিয়েল ছাইডত, ঠিক আছে। তেতিয়া সিহঁতে আকৌ চেনেলটো চাব ৰিভিউ কৰি। কিন্তু একবাৰ অলৰেডি বিকাশ দাই কৈছে যে অলৰেডি সিহঁতে মেইল কৰিছে, মেইল কৰাৰ পিছতো সিহঁতে ডাইৰেক্টলি কৈছে এই চেনেলটো দিয়া নাই, ঠিক আছে। তো ডাইৰেক্টলি কৈছে, তথাপিও যদি আকৌ যদি চবে এনেকুৱা ট্ৰাই কৰে হয়তো আকৌ চাব, আকৌ ৰিভিউ কৰিব, হয়তো দি দিব পাৰে, কিন্তু মানে দিয়াৰ চান্স একেবাৰে নাই বুলি ভাবি ল'ব পাৰে। চ' বন্ধুসকল, আশা কৰোঁ বুজি পাইছে। আৰু এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, যাতে আপোনালোকেও এনেধৰণৰ একো কণ্টেণ্ট আপোনালোকে নবনাব, এনেকুৱা ধৰণৰ একো ভিডিঅ' নবনাব, এনেকুৱা অশ্লীল ভাষাও নক'ব বা এনেকুৱা একো ইমেজ নেদেখাব, যাতে বেলেগৰ জীৱনৰ ক্ষেত্ৰত বা মানুহৰ জীৱনৰ ক্ষেত্ৰত কিবা এফেক্টেড হয়, ঠিক আছে, মানুহৰ কিবা প্ৰভাৱ পেলাব পাৰে। এনেকুৱা ধৰণৰ হতাশ কিবা এনেকুৱা ৱৰ্ড ইউজ নকৰিব, এনেকুৱা ধৰণৰ ভিডিঅ' নবনাব, আপোনাৰ চেনেল অলৱেজ ছেফ থাকিব। চ' বন্ধুসকল, সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকে আগতে এইসমূহ ভুল কৰাৰ আগতে আপোনালোকে এইসমূহ কাম কৰক, ঠিক আছে। আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, কাৰণ এই চেনেলত আপোনালোকে অনলি ইউটিউব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ এনেধৰণে আগলৈ পাই থাকিব। চ' বন্ধুসকল, আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালো থাকিব, সুস্থ থাকিব। জয় অসম, জয় ভাৰত।